প্ৰথমে সকলোকে নমস্কাৰ জনাই লৈ আহিছোঁ আজি আনকমন এবিধ আচাৰ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। বৰ্তমান মই এতিয়া বৈয়ামত ভৰাই আছোঁ। যিকোনো আচাৰ বৈয়ামত ভৰাওঁতে বহুত সতৰ্ককৈ ভৰাব লাগে। যদিহে সতৰ্ক হৈ ভৰাই তেতিয়াহ'লে বহুদিনলৈ সংৰক্ষণ কৰিব পাৰিব, লগতে ভেঁকুৰ নাহে। আহক তেনেহ'লে আৰম্ভ কৰোঁ। আজিনো আপোনালোকলৈ মই কি আচাৰ লৈ আহিছোঁ। প্ৰথমতে থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে নিশ্চয়। ঘিউ, কচু, বাও আচাৰ বনাই বহুদিনলৈ কেনেধৰণে সংৰক্ষণ কৰিব পাৰি তাকেহে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমতে এতিয়া এইফালে মিনি, আনফালে মই ধুনীয়াকৈ ঘিউ, কচু, বাওখিনি বাকলিবিলাক গুচাই আছোঁ, মানে চুচবিলাক গুচাই আছোঁ। গুচাই এনেধৰণে ৰাখিছোঁ। এয়া ধৰক এইটো ছিষ্টেমতে কাটি লৈছোঁ। আপোনালোকেও বনাব পাৰিব। যিহেতু ঘিউ, কচু, বাও বহুতে চাটনি বনাই খায়, কেঁচাই বহুতেই ভাল লাগে। সকলোখিনি কাটি আছোঁ। এইফালে আমাৰ বাইদেৱে অকণমানো কাটি আছে। বাইদেৱে কেনেধৰণে বাকলি গুচাইছে তাকো অকণমান দেখুৱাই দিছোঁ। গুচাবলৈ তেনেই সহজ। বাওখিনি একেবাৰে কেঁচা হৈ থাকোঁতে গুচাবলৈ অসুবিধা। সকলোখিনি জোখমতে কাটি ল'লোঁ, ধুনীয়াকৈ ধুই ল'লোঁ, ৰ'দত দি দিলোঁ। মানে একদিন প্ৰায় ৰ'দত দিয়ে দিলোঁ আৰু ৰ'দটো বহুত চোকা। তাৰপাছতে আপোনালোকক দেখুৱাইছোঁ এতিয়া ৰাতি। এয়া চাওক, ৰ'দত দিয়াৰ পিছত কালাৰটো সলনি হৈ গ'ল। এখন বৰ ডাঙৰ কেৰাহী পাতি ল'লোঁ। তেল 1 লিটাৰ গৰম কৰি লৈছোঁ। 1 লিটাৰ যেন নাই লগা ন। জোখমতে দি দিলোঁ পাঁচফোৰণ। প্ৰথমতে পাঁচফোৰণ দি মাত্ৰ মানে 2-3 মিনিটমান ভাজি ল'ম। যিহেতু একেবাৰে কেঁচাই আচাৰ থ'বলৈ অসুবিধা হ'ব পাৰে, সেয়েহে এয়া চাওক 2-3 মিনিট ভজাৰ পাছতে এতিয়া মই মছলা যোগ কৰিছোঁ। বগা সৰিয়হ আৰু চফ, বেলেগ একো ব্যৱহাৰ কৰা নাই। জোখমতে দিছোঁ। যিহেতু আপোনালোকে দেখিছে ঘিউ, কচু, বাও কিমান কেৰাহী ওলাইছিলে নহয়নে বাৰু। এতিয়া মই জোখমতে দিম হালধি আৰু নিমখ। বেলেগ মানে মছলা একো ব্যৱহাৰ কৰা নাই, প্ৰথমতেই কৈছোঁ আপোনালোকক। এতিয়া জলকীয়া, আদা, নহৰু। জলকীয়া, আদা, নহৰু দিবই লাগিব, তেতিয়া খাই বেছি ভাল লাগিব। প্ৰায় আচাৰখিনি হৈ গ'ল। এয়া চাওক, পটককৈ হয় মানে, বহুতেই সিজাই থাকিব নালাগে। মোৰ অকণমান বেছি সিজিয়ে গ'ল চাবলৈ গ'লে। এতিয়া আকৌ ৰাতিপুৱা আপোনালোকক দেখুৱাইছোঁ। এয়া ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া মই ভিনেগাৰ মিশ্ৰণ কৰিম। ভিনেগাৰ দিবই লাগিব, নহ'লে বেয়া হৈ যাব। ভিনেগাৰ ডাঙৰ কাপ এটাই 1 কাপ জোখত মানে মিশ্ৰণ কৰি দিছোঁ। এতিয়া খুব ধুনীয়াকৈ মিলাই ল'ব লাগিব ভিনেগাৰখিনি মিশ্ৰণ কৰাৰ পাছত। কোনটো ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ সেইটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এইটো দেখিছে নহয়, বগা ভিনেগাৰ। ধুনীয়াকৈ মিশ্ৰণ হৈ গ'ল। এতিয়া এটা বৈয়ামত ভৰাই থ'ব লাগিব, বহু দিনলৈ সংৰক্ষণ কৰিব পাৰিম। এনেধৰণে ঘিউ, কচু, বাও আচাৰ বনাই আপোনালোকে খাব পাৰে। যিহেতু চাটনি বনাই খায়েই, আচাৰ বনায়ো খাব পাৰে। বৈয়ামত ভৰাওঁতে এটা কথা লক্ষ্য ৰাখিব, এনেকৈ হাতাখনে মানে হেঁচি খাচ খুৱাই পেলাই ভৰাব। তেতিয়া বহু দিনলৈ আচাৰখিনি ভেঁকুৰ নাহে, খাবলৈও ধুনীয়া হ'ব। একেবাৰে মুখলৈকে নভৰাব। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।